আমাৰ 15 বছৰ আমাৰ চৰকাৰ আছে আৰু আমি সেই সময়ত আমি অসমত সকলোৱে মানিলোঁ যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত অসমত শান্তি ঘূৰি আহিল। আমি যে শান্তি যে ঘূৰাই আনিব পাৰিলোঁ, তেতিয়াতো এনেদৰে আঁঠুত গুলি মাৰা, এনকাউণ্টাৰত গুলি মাৰা এনেধৰণৰতো কথা নাছিলে। আমি কেনেদৰে শান্তিত আমি ঘূৰাই আনিব পাৰিলোঁ? আৰু সেইকাৰণে সেই কথাবোৰ মই ভাবোঁ আৰক্ষী বিভাগসকলৰ প্ৰত্যেক বিষয়ে চিন্তা কৰিব লাগে। কি যেতিয়া আমি আৰক্ষীয়ে সমাজৰ মানুহক কি কয় যে আপোনালোকে আইনমতে কামখিনি কৰিব, আইনমতে চলিব। তো আৰক্ষীসকলো আইন আৰু এটা আদৰ্শ মতে কামখিনি কৰাটো উচিত। মই বিচাৰোঁ যে অসমৰ আৰক্ষীসকল দেশৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ আৰক্ষী বিভাগ হিচাপে তেওঁলোকৰ এটা স্বীকৃতি পায়। আৰু যদি সেই স্বীকৃতিটো পাব লাগে, তো আইন আৰু আদৰ্শ দুটাই ওপৰত জোৰ দিব লাগে। ইয়াৰ লগত আৰু এটা প্ৰশ্ন মই কি কয় সংযোগ কৰিবলৈ বিচাৰিছোঁ যে তিতাবৰত গৈ আজি যে আৰক্ষীসকলে যে এজন যুৱকক আজি এনেদৰে যে অত্যাচাৰ কৰিলে, তাৰ ওপৰত তেওঁলোকে কিয় চিন্তা নকৰে? আজি উজনি অসমত কিমান আমাৰ যুৱকসকলৰ ওপৰত আৰক্ষীসকলে ভয় ভাবুকি দিয়ে। আজি গোলাঘাটৰ মই দেখিলোঁ কাজিৰঙাৰ কাৰণে কিছুমান কথাবোৰ ওলালে। তো মই ভাবোঁ আমাৰ কংগ্ৰেছ দলৰ চিন্তাটো অলপ কম কৰক। ৰাইজক যে তেওঁলোকে ভালদৰে চিন্তা কৰিব পৰা নাই, ৰাইজক যে তেওঁলোকে ভালদৰে সেৱা কৰিব পৰা নাই, চিন্তা নহয়, ৰাইজৰ কাৰণে চিন্তা কৰিব পৰা নাই, ৰাইজক ভালদৰে সেৱা কৰিব পৰা নাই, এই কথাটো বেছি চিন্তা কৰিব লাগে। আজি আমিতো ৰাইজৰ কথাই কৈ থাকোঁ, কংগ্ৰেছ দলে সদায় ৰাইজৰ কথা কয়। আমি সোধোঁ নেকি কি বিজেপি দলে ক'ত মিটিং মাতিছে? আমি কওঁ নেকি কি বিজেপি দলৰ নগাঁও প্ৰাৰ্থী কোন, বিজেপি দলৰ ধুবুৰী প্ৰাৰ্থী কোন, বিজেপি দলৰ যোৰহাট প্ৰাৰ্থী কোন, বিজেপি সাংসদসকলৰ কোন সাংসদে টিকেট পায় নাপায়? আমাৰ এইখিনি কথা আমাৰ মুখখনৰ পৰা নোলায়। আমি বিজেপিৰ কাৰণে কোন সাংসদ কোন বিধায়ক আমি চিন্তাই কৰা নাই। আমি ৰাইজৰ বিষয়বোৰ আমি চিন্তা কৰোঁ। কিন্তু বিজেপিৰ মন্ত্ৰীসকলৰ পৰা ৰাইজৰ কথাবোৰ নোলায়। তেওঁলোক গৌৰৱ গগৈ ক'ত খুলিব, কংগ্ৰেছলে কি কৰিব, এয়াই লৈ তেওঁলোকৰ মানে বেছি দিন ৰাতি তেওঁলোকে ব্যস্ত হৈছে। আৰু সেইকাৰণে আজি আমাৰ চৰকাৰ আৰু ধাৰুৱা হৈছে আৰু গোটেই ধাৰৰ বোজাটো আমাৰ ৰাইজে আজি ওপৰত পৰিছে, ৰাইজে ভুগিবলৈ আৰম্ভ কৰিছে। চাওক, আজিকালি এইখন চৰকাৰৰ মন্ত্ৰীৰ কাম নাই, মন্ত্ৰী নিজৰ বিভাগত একো কাম নাই, গোটেইবোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে লৈছে। তো আমাৰ মন্ত্ৰীসকল অলপ ডেকা, কি কৰোঁ, বিভাগতো অফিচাৰ তেওঁলোকৰ কথা নুশুনে, ফাইলবোৰ তেওঁলোকৰ ওচৰত নাহে, গোটেই ফাইলবোৰ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে নিজে চহী কৰে, মুখ্যমন্ত্ৰী পিছে পিছে দৌৰে। তেওঁলোকে মনত পেলায় যে আমি কংগ্ৰেছৰ দিনত আমাৰ কিমান গুৰুত্ব আছিলে। তো সেইকাৰণে কিছুমান কামৰ আমনি পায়, বহুত সময় যে পাইছে, সেইগৰাকী নহয়, প্ৰত্যেক অসমৰ মন্ত্ৰী একেই অৱস্থা, বহুত সময় আছে, বিভাগতে এটাও সিদ্ধান্ত তেওঁলোকে নিজে ল'ব নোৱাৰে। তো সেইকাৰণে সেই সময়ত কি কৰিব, কেতিয়াবা কংগ্ৰেছৰ সভালৈ আহিব, কেতিয়াবা বাহিৰলৈ যাব, কেতিয়াবা ক্ৰিকেট খেল খেলিবলৈ যাব, বহুত সময় আছে, কিনো কৰিব। বিজেপিয়ে কওক যে আমাৰ মূল্যবৃদ্ধি কেতিয়া কমিব, আমি কৈছোঁ যে এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব মূল্যবৃদ্ধি ৰোধ হ'ব। বিজেপি কওক গেছ চিলিণ্ডাৰ দাম কেতিয়া কমিব, আমি কৈছোঁ কি যিদৰে ৰাজস্থানত যেতিয়া আমাৰ চৰকাৰ আছিলে 500 টকা গেছ চিলিণ্ডাৰ নামি পৰিলে, আমি সেই দামটো আমি নমাই দিম। এইটোৱেতো পাৰ্থক্য। ৰাইজে এইটোৱে দেখিছে যে মূল বিষয়বোৰ কংগ্ৰেছ দলে দাঙি ধৰিছে আৰু বিজেপি কেতিয়াবা হিন্দু মুছলিম, কেতিয়াবা AIUDF, কেতিয়াবা গৌৰৱ গগৈ, ৰাইজৰ বিষয়ৰ পৰা কেনেকৈ নিজকে বচাব পাৰে সেই কামত তেওঁলোকে বেছি ব্যস্ত হৈ থাকে। কিন্তু শেষত গৈ ৰাইজতো আৰু ধাৰুৱা হৈছে, অসম চৰকাৰ আৰু ধাৰুৱা হৈছে, কিন্তু কিছুমান বিশেষ ৰাজনীতিবিদ মহাৰাজা আৰু মহাৰাণী হৈ গৈছে। আজি অৰিজিৎ সিঙৰ কনচাৰ্টলৈকে এজন শিল্পীৰ কিবা মিউজিক পাৰফৰ্মেঞ্চ লৈও আজি এটা বেপাৰ চলি আছে, মই গম পাইছোঁ দেই সামাজিক মাধ্যম জৰিয়তে। তো ৰাইজ দুখীয়া হৈছে আৰু মহাৰাজা আৰু মহাৰাণীৰ সম্পত্তি ধন আৰু বৃদ্ধি পাইছে। চব কথা যদি ভাল এটা পৰিৱেশত যদি আলোচনাবোৰ হয়, তেতিয়া একো চিন্তা কৰাৰ বিষয় নাই। আৰু মই ভাবিছোঁ যে আজিৰ তাৰিখত আমাৰ পৰিৱেশটো যথেষ্ট ভাল। ইতিমধ্যে আমাৰ এজন ব্লক সভাপতিজনে ক'লে যে কংগ্ৰেছ দলে গাঁৱৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল। আমাৰ দলৰ ইতিহাসত গাঁৱৰ বিষয়ৰ কথাবোৰ উল্লেখিত আছে। পুনৰবাৰ অসমৰ
চুকে কোণে প্ৰত্যেক গাঁৱত সোমাই আমাৰ দলৰ নেতাসকলে কৰ্মীখিনি একগোট হয়। এতিয়া কোনো নেতা নহয়, আমি সকলোৱে কৰ্মী হৈ আমি গাঁৱৰ ওচৰলৈ মানুহ ওচৰলৈ যাম। আৰু অসমৰ গাঁৱৰ মানুহবোৰ আজি এটা চিন্তাত আছে, নিজৰ আৰ্থিক ভৱিষ্যলৈ এটা চিন্তাত আছে, সমাজৰ ভৱিষ্যলৈ চিন্তা কৰে, নিজৰ দেশৰ ভৱিষ্যলৈ চিন্তা কৰে। আৰু সেই চিন্তা দূৰ কৰা একমাত্ৰ বিকল্প হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু আমি মানুহক সাহস প্ৰদান কৰা এটা ডাঙৰ কৰ্তব্য হিচাপে আমি নিজৰ হাতত এই সুযোগটো আৰু এই দায়িত্বটো নিজৰ হাতত লৈছোঁ। না আমাৰ কৰ্মীখিনি, আমাৰ যোৰহাটৰ কৰ্মীখিনি যোৰহাটৰ পৰা বিচাৰিছে, কাজিৰঙা কৰ্মীখিনি কাজিৰঙাৰ পৰা বিচাৰিছে, নগাঁও কৰ্মীখিনি নগাঁৱৰ পৰা বিচাৰিছে। এতিয়া আমাৰ কৰ্মীৰ কথাবোৰ নিশ্চয় আমাৰ দলৰ নেতৃত্বৰ কাণপত পৰিব আৰু দলৰ যে আমাৰ নেতৃত্বই যে সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি সকলোৱে মানি ল'ম। আপুনি পাৰ্টি হিচাপে আপোনাৰ নিজা এটা ইচ্ছা থাকিব পাৰে? মোৰ এটাহে ইচ্ছা যে আমি কেনেদৰে অসমত শান্তি সম্প্ৰীতি লৈ আনো। মোৰ এটাহে ইচ্ছা যে আমি কংগ্ৰেছ দলটো কেনেদৰে শক্তিশালী কৰিব পাৰোঁ। মোৰ এটাহে ইচ্ছা যে কেন্দ্ৰত আমাৰ চৰকাৰ, দিল্লীত আমাৰ চৰকাৰ আৰু দিছপুৰত আমাৰ চৰকাৰ কেতিয়া আহিব। আমাৰ দলীয় বিভিন্ন আলোচনা হৈ থাকে। তেওঁ এই কথাটো ক'ত ক'লে মই চোৱা নাই। একে কথা আমাৰ বিজেপি মানুহবোৰো বহুত কথাখিনি কৈ থাকে। কিন্তু এতিয়া মই বিজেপি মতে মই কাম কৰিম নেকি? বিজেপি মোক সুধিছিলে নেকি যে ডিলিমিটেশ্যন কেনেকৈ কৰিব লাগে? বিজেপি আমাৰ দলৰ মানুহক সুধিছিলে নেকি যে দেৰগাঁৱৰ পৰা অনুচিত জাতি এই ৰিজাৰ্ভেশ্যনটো উঠাই দিব লাগিছিল? তেতিয়া বিজেপি যেতিয়া মোৰ কথা শুনা নাই, তো মই বেলেগৰ কথা মতে কিয় কৰিম? আমাৰ দলৰ কৰ্মীখিনি য'ত বিচাৰে আমি তেনেদৰে, আৰু আমাৰ দলৰ নেতৃত্ব কি বিচাৰে সেইমতে আমি কামখিনি কৰি যাম।